নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস 12 জানুৱাৰী শুক্ৰবাৰে যোৰহাট প্ৰেছ ক্লাবত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এখনি সংবাদমেল নিউজ নাৰেক ৰিপৰ্ট যোৰহাট প্ৰেছ ক্লাবত আজি অনুষ্ঠিত হোৱা এখন সংবাদমেলত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ সভাপতি প্ৰণৱজ্যোতি শইকীয়া আৰু সাধাৰণ সম্পাদক বাবু দত্তই ৰাজ্য চৰকাৰে প্ৰতিষ্ঠানটোৰ বিজ্ঞান শাখাক কৰ্মাত মৃত্যুৰ মুখলৈ ঠেলি দিয়া বুলি অভিযোগ উত্থাপন কৰে। অসমৰ দ্বিতীয়খন চৰকাৰী স্নাতক মহাবিদ্যালয়ে হেৰুৱাই পেলালে পূৰ্বৰ গৰিমা। অসম চুক্তিৰ আৰ্হিত অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে 2006 চনৰ 30 আগষ্টত উচ্চ শিক্ষা সঞ্চালকক যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানলৈ উন্নীত কৰাৰ নিৰ্দেশ পঠায়। এই অনুক্ৰমে 2008 চনৰ 18 নৱেম্বৰত অসম চৰকাৰে যোৰহাট বিজ্ঞান মহাবিদ্যালয়ক যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানসমূহলৈ ৰূপান্তৰিত কৰে। প্ৰতিষ্ঠানটো পৰিচালনা কৰিবৰ বাবে অসম চৰকাৰে মুখ্য সচিবৰ নেতৃত্বত এখন ছ'চাইটি গঠন কৰি দিয়ে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান হোৱাৰ পিছত দুটা নতুন পাঠ্যক্ৰম ETC আৰু PEI সংযোজন কৰাৰ লগতে ৰসায়ন বিভাগ, পদাৰ্থ বিজ্ঞান আৰু গণিত বিভাগত স্নাতকোত্তৰ পাঠ্যক্ৰম খোলাৰ পিছত PhD পাঠ্যক্ৰম আৰম্ভ কৰা হয়। অভিযান্ত্ৰিক দুটা শাখা চিভিল আৰু মেকানিকেল ইঞ্জিনিয়াৰিং আৰম্ভ কৰা হয়। কিন্তু পৰৱৰ্তী সময়ত সৃষ্টি হোৱা কেতবোৰ চৰকাৰী পক্ষৰ দুৰ্ভাগ্যজনক স্থিতিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সংবাদমেলখনত ক্ষোভ প্ৰকাশ কৰে। 2016 চনৰ 30 ডিচেম্বৰত অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে এক নিৰ্দেশনা জাৰি কৰি এই অনুষ্ঠানটোৰ পৰিচালনাৰ দায়িত্ব জিষ্ট ছ'চাইটিৰ পৰা অসম চৰকাৰৰ উচ্চ শিক্ষা কাৰিকৰী বিভাগৰ অধীনলৈ আনে আৰু এই অনুষ্ঠানক এখন পূৰ্ণাংগ পৰ্যায়ৰ অভিযান্ত্ৰিক মহাবিদ্যালয় হিচাপে ঘোষণা কৰে। কিন্তু নিৰ্দেশনাটোত স্নাতকোত্তৰ আৰু PhD পাঠ্যক্ৰম থকা বিজ্ঞান বিষয়ৰ সম্পৰ্কত কোনো ধৰণৰ চিন্তা নকৰিলে। চৰকাৰে বিজ্ঞান শাখাটোৰ দায়িত্ব আজিলৈকে আনুষ্ঠানিকভাৱে গ্ৰহণ নকৰিলে, যাৰ ফলত 50 বছৰ গৰকা ঐতিহ্যমণ্ডিত বিজ্ঞান শাখাটোক তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া বুলি সংবাদমেলত সংগঠনটোৱে অভিযোগ আনে। সেয়েহে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে জাৰি কৰা ATE 131/2013/97 নং নিৰ্দেশনা সংশোধন কৰি এখন পূৰ্ণাংগ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰিৱৰ্তে বিজ্ঞান আৰু অভিযান্ত্ৰিক শাখাৰ পাঠ্যক্ৰম থকা এখন পূৰ্ণ পৰ্যায়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰাৰ দাবী জনাইছে। তদুপৰি ইতিপূৰ্বে গঠন কৰা বিভিন্ন কমিটিৰ প্ৰতিবেদন, ছাত্ৰ সমাজৰ দাবী আৰু অসম চুক্তিৰ আধাৰত জিষ্টক ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ আৰ্হিত উচ্চ পৰ্যায়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানলৈ উন্নীতকৰণৰ দাবী জনায়। সংগঠনটোৰ আন এক দাবী অনুসৰি স্নাতকোত্তৰ আত্মবৃত্তীয় পাঠ্যক্ৰমৰ বাবদ উচ্চ হাৰত মাচুল সংগ্ৰহ কৰি এক বৃহৎ পৰিমাণৰ ধন অধ্যক্ষগৰাকীয়ে কোনো ধৰণৰ নীতি নিয়ম নোহোৱাকৈ লৈ নিজৰ খিয়ালখুচি অনুসৰি খৰচ কৰি আছে বুলি অভিযোগ আনিছে সংগঠনটোৱে। গতিকে এই পাঠ্যক্ৰমৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰাৰ দাবী জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে। সংগঠনটোৰ আন এক দাবী অনুসৰি আজিৰ শিক্ষা ব্যৱস্থাৰ সৈতে ফেৰ মাৰিব পৰাকৈ প্ৰতিষ্ঠানটোৰ ছাত্ৰ ছাত্ৰীৰ বাবে উন্নত মানদণ্ডৰ পৰীক্ষাগাৰ আৰু পৰ্যাপ্ত শ্ৰেণীকোঠা নিৰ্মাণ কৰা। প্ৰতিষ্ঠানটোত তৃতীয় বৰ্গৰ কৰ্মচাৰীয়ে প্ৰথম ষান্মাসিকৰ অসমীয়া বিষয়ৰ পাঠদান কৰাই আছে, যিটো শৈক্ষিক সমাজৰ বাবে লজ্জাজনক বুলি অভিহিত কৰে সংগঠনটিয়ে। সেয়েহে প্ৰতিষ্ঠানটোত খালী থকা পদসমূহত উপযুক্ত প্ৰাৰ্থীক নিয়োজিত কৰাৰ দাবী জনায়। তদুপৰি উপযুক্ত আৰু উন্নত মানদণ্ডৰ পুথিভঁৰাল আৰু প্ৰেক্ষাগৃহৰ লগতে আন্তঃগাঁথনি উন্নত কৰা, লাইফ ছায়েন্স, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ লগতে সময় উপযোগী বিভাগ প্ৰৱৰ্তন কৰিবলৈ দাবী জনায়। সংগঠনটিয়ে এই 7 দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ যোৰহাটৰ জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ পৃথকে প্ৰেৰণ কৰে। সংবাদমেলখনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া শিৱ কলিতা, সুৰজ কলিতা, নৱজ্যোতি বৰা আৰু যোৰহাট জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক শিৱ কলিতা, আমি তেখেতে এই গোটেই সবিশেষ আপোনালোকৰ বিৱৰণ দিব। যোৰহাট জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা সংবাদমেলত
উপস্থিত থকা শ্ৰদ্ধাৰ যোৰহাট জিলাৰ সাংবাদিক বন্ধুসকল, জয় জয়তে আপোনালোক সকলোলৈকে শেহতীয়াকৈ ব্যৱস্থাটোৰ কাৰণে এটা দুৰ্ভাগ্যজনক কথা বুলিয়েই ক'ম। যিহেতু আমি সকলোৱে জানো যোৰহাট জিলাৰ পূব প্ৰান্তত পূৰ্বে ছায়েন্স কলেজ আৰু পৰৱৰ্তী সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যি প্ৰতিষ্ঠান গঢ় লৈ উঠিছিলে আৰু ইয়াৰ মূলতে প্ৰথম সপোন দেখিছিলে অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা কবি দেৱকান্ত বৰুৱাই। আৰু সেই দেৱকান্ত বৰুৱাৰ যি সপোন আছিলে সেই সপোন তেখেতে বিধানসভাত উত্থাপন কৰাৰ পাছতে 1971 চনত মহেন্দ্ৰ মোহন চৌধুৰী মুখ্যমন্ত্ৰী থকা অৱস্থাত তেখেতৰ কাৰ্যকালত যোৰহাটত প্ৰথম অৱস্থাত বৰ্তমানৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত যোৰহাট ছায়েন্স কলেজখন প্ৰতিষ্ঠা হৈছিলে। আৰু সেই ছায়েন্স কলেজখন প্ৰতিষ্ঠা হোৱাৰ পাছতে 1971 চনতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ হিৰণ্য চন্দ্ৰ ভূঞাৰ নেতৃত্বত এখন বিশেষজ্ঞ কমিটি গঠন কৰি দিছিলে, যাতে এই বিজ্ঞান মহাবিদ্যালয়খনত আপগ্ৰেড কৰি উন্নীত কৰি পৰৱৰ্তী পৰ্যায়ত এইখনক এখন উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে বিজ্ঞান প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ পৰ্যায়ক্ৰমে তেখেতসকলৰ প্ৰতিবেদন আৰু তাৰ ছাত্ৰ সমাজৰ যি আন্দোলন আছিলে সকলোখিনি সামৰি সদৌ শেষত আপোনালোকে ইতিমধ্যে গম পাইছে যে 2006 চনত অসম চৰকাৰৰ শিক্ষা বিভাগে অৰ্থাৎ অসম চৰকাৰে আমাৰ যিখন ছায়েন্স মহাবিদ্যালয় আছিলে, বিজ্ঞান মহাবিদ্যালয় আছিলে, সেই বিজ্ঞান মহাবিদ্যালয়খন চৰকাৰৰ ছেক্ৰেটাৰীৰ পৰা ডাইৰেক্টৰলৈ এখন লেটাৰ আহিছিলে। সেই লেটাৰখন আহিছিলে 30 আগষ্ট তাৰিখে, আৰু সেই 30 আগষ্ট তাৰিখে লেটাৰখনত ইমপ্লিমেণ্টেশ্যন অফ আছাম একৰ্ড ইয়াৰ বিষয়ে তাৰ আগদিনা অৰ্থাৎ 29 আগষ্টৰ দিনা আলোচনা হৈছিলে, সভা হৈছিলে চৰকাৰৰ, আৰু ডাইৰেক্টৰলৈ আণ্ডাৰ ছেক্ৰেটাৰী টু গভৰ্ণমেণ্ট অফ আছাম হায়াৰ এডুকেশ্যন তেখেতে এখন লেটাৰ পঠাইছিলে যে ইমপ্লিমেণ্টেশ্যন অফ আছাম একৰ্ড। ইয়াত লেখা হৈছিলে আই এম ডাইৰেক্ট টু চে ডেট ডিউৰিং দ্য মিটিং হেল্ড অন 29/8/2006 at 11 AM at the Assam Administrative Staff College, Khanapara, regarding the implementation of Assam Accord, matter relating to a proposal to under Jorhat Science College of Indian Institute of Science was also discussed. অৰ্থাৎ তেখেতসকলে চিন্তা কৰিছিলে যে যোৰহাটত যিখন ছায়েন্স কলেজ আছে, বিজ্ঞান মহাবিদ্যালয় আছে, সেই মহাবিদ্যালয়খন ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স হিচাপে গঢ়ি তুলিব লাগে। যিটো আপোনালোকে ইতিমধ্যে জানে যে বেংগলোৰত ভাৰতবৰ্ষৰ প্ৰথমখন প্ৰতিষ্ঠান আছে, যিখন প্ৰতিষ্ঠানে ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স বেংগলোৰ, এইখনত সেই প্ৰতিষ্ঠানখনে অকল ভাৰতবৰ্ষই নহয় সমগ্ৰ বিশ্বতে তেখেতসকলে ৰেংক পাবলৈ সক্ষম হৈছিলে। সেই তাৰ আৰ্হিত অসম একৰ্ডত আলোচনা কৰি এইখন ডাইৰেক্টৰক এখন লেটাৰ দিছিলে। লেটাৰখন দিছিলে 30 আগষ্ট 2006 তাৰিখে, আৰু সেইখনৰ কাৰ্যকৰী কৰিবৰ কাৰণে ডাইৰেক্টৰে পৰৱৰ্তী পৰ্যায়ত ছায়েন্স কলেজলৈ এখন লেটাৰ পঠাইছিলে। সেই লেটাৰখন পঠাইছিলে 4 ছেপ্টেম্বৰ 2006 তাৰিখে টু দ্য প্ৰিন্সিপাল যোৰহাট ছায়েন্স কলেজ ইমপ্লিমেণ্টেশ্যন অফ আছাম একৰ্ড আণ্ডাৰ এই মিটিংখনৰ কথা কোৱা হৈছিলে। তাৰ আগত 29 আগষ্ট তাৰিখে যিখন সভা আয়োজন কৰিছিলে আছাম একৰ্ড ইমপ্লিমেণ্ট কৰিব লাগে, সেইখনৰ আৰ্হিত ছায়েন্স কলেজখনক এনেধৰণে আগবঢ়াই নিব লাগে বুলি তেওঁলোকে চিন্তা চৰ্চা কৰিছিলে। আৰু তাৰ পাছত এখন স্বতন্ত্ৰ কমিটি গঠন কৰি দিছিলে। এই কমিটিখন আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিম। চৰকাৰে তেতিয়াই যে এখন ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স হওক আৰু সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু প্ৰযুক্তি বিজ্ঞান প্ৰতিষ্ঠানটো আগবাঢ়ি যাওক, তেনেকুৱা চিন্তা কৰি এখন স্বতন্ত্ৰ বডি ইয়াত গঠন কৰি দিছিলে। যে মেম্বাৰ অফ গভৰ্ণিং বডি ইয়াত আছিলে চিফ ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম। গভৰ্ণমেণ্ট অফ আছামৰ চিফ ছেক্ৰেটাৰী ইয়াত চেয়াৰমেন আছিলে। ইয়াত আছিলে এডিশ্যনেল চিফ ছেক্ৰেটাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম মেম্বাৰ, এডিশ্যনেল চিফ ছেক্ৰেটাৰী ফাইনেন্স ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম, প্ৰিন্সিপাল ছেক্ৰেটাৰী D&D ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম,
Commissioner and Secretary Education hire Govt of Assam, Director of Technical Education Govt of Assam, Principal Jorhat Institute of Science and Technology তেখেতক মেম্বাৰ সেক্ৰেটাৰী হিচাপে ৰাখিছিলে আৰু দুজন ইয়াত মেম্বাৰ হিচাপে টোটেল 9 জনীয়া এখন কমিটি গঠন কৰি দিছিলে যাতে যিটো চৰকাৰে চিন্তা কৰিছিলে আসাম একৰ্ডত ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স এইখনক উন্নীত কৰিব লাগে আৰু উন্নীত কৰিবৰ কাৰণে এখেতসকলক দায়িত্ব দিছিলে আৰু তেখেতসকলে এইখিনি চিন্তা চৰ্চা আগবঢ়াই শেষত এখন 18 নৱেম্বৰ 2008 তাৰিখে জিষ্টলে পৰ্যবেক্ষিত কৰিছিলে জিষ্ট যোৰহাট ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজি 2008 চনৰ 18 নৱেম্বৰ তাৰিখে চৰকাৰে এখনক যোৰহাট ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজি হিচাপে গঢ় দিছিলে আৰু তাৰ পাছৰ পৰা চৰকাৰে চিন্তা কৰিছিলে যে এখন উন্নীতকৰণ হৈ থাকিব পৰৱৰ্তী পৰ্যায়ত প্ৰযুক্তিবিদ্যা বা বিজ্ঞানৰ প্ৰত্যেকটো কোৰ্চ ইয়াত আৰম্ভ হ'ব তাৰ পৰ্যায়ক্ৰমে আমি দেখিবলৈ পাইছিলোঁ যে ইয়াত কেইবাটাও নতুন নতুন কোৰ্চ সংযোজন হৈছিলে তাৰ উপৰিও ইয়াত বিজ্ঞানৰ অনাৰ্ছ ফিজিক্স কেমেষ্ট্ৰি মেথছৰ ইয়াত মাষ্টাৰ ডিগ্ৰী কোৰ্চ খোলা হৈছিলে গৱেষণা কৰিবৰ কাৰণে ব্যৱস্থা হৈছে তাৰ সমান্তৰালকৈ চিভিল ইঞ্জিনিয়াৰিং মেকানিকেল ইঞ্জিনিয়াৰিং এই ব্যৱস্থাখিনি ইয়াত পৰ্যায়ক্ৰমে আহিছিলে আৰু যোৰহাটৰ ৰাইজেই হওক বা অসমৰ ৰাইজে চিন্তা কৰিছিলে যে এখন অসমৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এখন ভাল প্ৰতিষ্ঠান হ'ব যে ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স অৰ্থাৎ বেংগালুৰুৰ আৰ্হিত এখন হ'বলৈ গৈ আছে বা হ'ব বুলি ৰাইজে আশা কৰিছিলে যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও।